অসমবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছো গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত 80%তকৈ অধিক ভোটদান প্ৰথম দুটা পৰ্যায়ত কৰা হ'ল। আজিও মই বিশ্বাস কৰোঁ যে 80% ভোটিং সম্পন্ন হ'ব। শান্তিপূৰ্ণ ভোটিং, কোনো ধৰণৰ হিংসাত্মক ঘটনা নহ'ল। প্ৰতিদ্বন্দ্বীৰ মাজতো প্ৰতিযোগিতা হৈ ৰ'ল, তাতকৈ ওপৰত কোনো ঘটনা নহ'ল। অসমৰ কাৰণে ই শুভ লক্ষণ। অসমৰ মানুহে যে অতি মেচিয়ৰ্ডলি ডেমক্ৰেচিত যোগদান কৰিব পাৰে, গণতন্ত্ৰক এটা উৎসৱলৈ ৰূপান্তৰ কৰিব পাৰে, তাক তিনিটা পৰ্যায়ৰ ভোটদানে প্ৰমাণ কৰিলে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। চক এতিয়াতো ইভিএমত সোমাই গ'ল, এতিয়া আৰু এইবিলাক হিচাপ আপোনালোকে কৰক। মই 9 তাৰিখৰ পৰা অসমৰ বাহিৰত কেম্পেইনত যাব লাগে। হিচাপ নিকাচ আপোনালোকৰ ওপৰত মই এৰি দিছোঁ। A lot of enthusiasm has been seen among the first-time voters this time, and your daughter Sukanya is also a first-time voter. I think Assam has witnessed a huge turnout. There are huge euphoria among the first-time voters as well as the elder citizen. The euphoria is around the development. People of Assam have seen unprecedented development in last 1 decade. We want to continue with that. So election হৈ গ'ল আৰু 2 ঘণ্টা আছে, কাৰ পিছত কোনে লাগি থাকে এইবিলাক বাদ দিলোঁ আৰু। এইবিলাক মোৰ কথা ইমানেই। ইলেকশ্যন হৈ গ'ল, ইভিএমত মানুহে যি কৰিব লাগে কৰি দিলে, এতিয়া আৰু পিছত লগালগি কৰি থাকি লাভ নাই। মই বক্সটো বদলাব পাৰিম নেকি? যিটো সোমাই গ'ল। ফলাফলৰ 2 দিন আগত কৈ দিম আৰু। এতিয়া আমি অসমৰ বাহিৰত অলপ মোক কেম্পেইনৰ দায়িত্ব দিছে। 9 তাৰিখে উৰিষ্যা, 10 তাৰিখে বেংগল, 11 তাৰিখে অন্ধ্ৰপ্ৰদেশ। গতিকে মই মোৰ দায়িত্ব পালন কৰোঁ। অসমত এই অধ্যায়টো সুন্দৰভাৱে সামৰণি পৰিল, খুব ভাল কৰি হৈ গ'ল। কাৰো কোনো হিংসাত্মক ঘটনা নাই, কোনো এটা বেয়া বাকযুদ্ধ হোৱা নাই। সুন্দৰ কৰি পৰিৱেশটো সামৰণি পৰিল। গণতন্ত্ৰৰ এটা ডাঙৰ উৎসৱ। ময়ো ভোটদান কৰিলোঁ মনৰ আনন্দত। গতিকে এতিয়া আৰু অমুকে ইমান পাব, তমুকে ইমান পাব, এইবোৰ ইভিএমত থাকক। ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ 2 দিন আগতে মই মোৰ কথাখিনি ক'ম। আৰু মানুহে, মই এটাই জানো যে মানুহে উন্নয়ন আৰু বিকাশৰ কাৰণে ভোট দিছে। বহুদিনৰ মূৰত সদায় পদুমক ভোট দিওঁ। এইবাৰ পদুমক ভোট দিব পৰা নাই, কাৰণ পদুম চিন বেলটত নাই। I think Assam has completed its duty. We have over with the voting. Now next 4 phases, there will be crucial voting in Bihar, UP, Andhra Pradesh. So all the phases will have its own importance and significance. But we are happy the way we are progressing. We are going towards our goal. Sir, you are crucial constituency you are set to visit in the next upcoming election. I mean, on 9th I have been asked to go to Orissa. 10th I will be in Bengal. 11th I will be in Telangana. So like that, I'll keep on moving from one state to another, and the campaign schedule will be decided by the party. We have no control over that. মই এটাই ক'ম যে আৰু 2 ঘণ্টা ভোটিং আছে। ধুনীয়াকৈ ভোটিং হৈ গ'ল, ক'তো এটা গণ্ডগোল নাই, ক'তো অভিযোগ নাই, ক'তো প্ৰতি অভিযোগ নাই, ৰিপুলিং নাই। অসমে গণতন্ত্ৰৰ এই উৎসৱত এটা সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰিলে। মই অসমবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এতিয়া ময়ো দৌল গোবিন্দ মন্দিৰত যাম, সেৱা প্ৰাৰ্থনা কৰি ধুনীয়াকৈ হৈ যোৱাৰ কাৰণে পৰম পিতাক ধন্যবাদ জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।